নমস্কাৰ অসমৰ ভূগোল সম্বন্ধীয় আলোচনাৰ প্ৰথমটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি এই খণ্ডকেইটাৰ জৰিয়তে অসমৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আহক আজিৰ প্ৰথম খণ্ডটো আৰম্ভ কৰোঁ। উত্তৰ পূব ভাৰতৰ এখন অন্যতম ৰাজ্য হৈছে অসম। উত্তৰ পূব ভাৰত বুলি ক'লে আমি সাধাৰণতে 8খন ৰাজ্যৰ কথা বুজো। তাৰে 7খনক 7 চিষ্টাৰ্ছ বুলি কোৱা হয় আৰু এখনক ব্ৰাদাৰ্ছ বুলি কোৱা হয়। অলপ পিছত তাৰ বিষয়ে আলোচনা কৰিম। দ্বিতীয় কথাটো হৈছে জনসংখ্যাৰ দিশৰ পৰা উত্তৰ পূব ভাৰতৰ ভিতৰত অসমৰ স্থান প্ৰথম। উত্তৰ পূব ভাৰতৰ যিকেইখন যি 8খন ৰাজ্য আছে সেই ৰাজ্যৰ ভিতৰত জনসংখ্যাৰ দিশৰ পৰা যদি আমি চাওঁ তেনেহ'লে অসমৰ স্থান প্ৰথম। ইয়াৰ অৰ্থ হৈছে যে অসমৰ জনসংখ্যা এই উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ ভিতৰতে বেছি। আৰু ভাৰতৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেনেহ'লে ইয়াৰ স্থান হ'ব 15। জনসংখ্যাৰ দিশত উত্তৰ পূব ভাৰতৰ বাকী কেইখন ৰাজ্যৰ বিষয়ে আমি যদি চাওঁ কোন কেই নম্বৰ স্থানত থাকিব আমি চিৰিয়েলি এনেকৈ সজাই দিছোঁ। ইয়াৰ পৰা কিন্তু প্ৰশ্ন আহিব পাৰে। প্ৰথম স্থানত আছে অসম, দ্বিতীয় স্থানত ত্ৰিপুৰা, তৃতীয় স্থানত মেঘালয়, চতুৰ্থত মণিপুৰ এনেকৈ কৰি আছে। আৰু ইয়াৰ পৰা আহিবলগীয়া প্ৰশ্নটো এনেকুৱা ধৰণে হ'ব যে আপোনালোকক প্ৰশ্নত সজাবলৈ দিব। প্ৰশ্নটোত ক'ব যে জনসংখ্যাৰ ওপৰত ভিত্তি কৰি উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখন সজোৱা বা দি থ'ব, আপোনালোকে সজাব লাগিব। ঠিক আছে, সেইকাৰণে চিৰিয়েলকৈ চাই যোৱাটো ভাল। আৰু উত্তৰ পূব ভাৰতৰ মুঠ জনসংখ্যা এইটো এটা ভাল জিকেৰ কুৱেশ্যন। এইটো আপোনালোকে চাই যাব 4,57,72,188। এইটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি। আৰু এই যিটো জনসংখ্যা এই জনসংখ্যাটো ভাৰতৰ 3.78%। ভাৰতৰ মুঠ যি জনসংখ্যা তাৰে 3.78%। এইটো কুৱেশ্যন বনি যাব পাৰে। পৰৱৰ্তী আমি যদি চাওঁ অসমৰ মাটিকালিৰ দিশৰ পৰা উত্তৰ পূব ভাৰতৰ ভিতৰত অসমৰ স্থান দ্বিতীয়। জনসংখ্যাৰ দিশৰ পৰা প্ৰথম আছিলে আৰু মাটিকালিৰ দিশৰ পৰা যদি আমি চাওঁ তেনেহ'লে অসমৰ স্থান হৈছে দ্বিতীয়। আৰু ভাৰতৰ ভিতৰত স্থান কিমান হ'ব মাটিকালিৰ দিশৰ পৰা 16। এতিয়া আমি মাটিকালিৰ দিশৰ পৰা বাকী কেইখন ৰাজ্য বিশেষকৈ উত্তৰ পূব ভাৰতৰ বাকী কেইখন ৰাজ্য কেনেকুৱা স্থানত পৰিব আমি চাম। প্ৰথম পৰিব অৰুণাচল প্ৰদেশ। এইটো প্ৰশ্ন সুধিব পাৰে কেতিয়াবা যে উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ ভিতৰত আটাইতকৈ বেছি মাটিকালি কাৰ আছে। অৰুণাচল প্ৰদেশৰ আৰু আটাইতকৈ কম আছে ছিকিমৰ। মাজৰখিনি চাই যাব। ইয়াকো চিৰিয়েল কৰিবৰ কাৰণে আপোনালোকক পৰীক্ষাত দিব পাৰে, এনেকুৱা প্ৰশ্ন আহি থাকে। উত্তৰ পূব ভাৰতৰ মুঠ মাটিকালি আমি লিখি থৈছোঁ 2,62,179 স্কোৱাৰ কিলোমিটাৰ। আৰু এই যিখিনি মাটিকালি উত্তৰ পূব ভাৰতৰ সেয়া ভাৰতৰ 7.97%। ভাৰতৰ মুঠ যিমান মাটিকালি আছে তাৰে 7.97%। এতিয়া যদি আমি অসমৰ অৱস্থিতিৰ বিষয়ে চাওঁ তেনেহ'লে আমি অক্ষাংশ পাম 24.3 ডিগ্ৰী নৰ্থ আৰু 28 ডিগ্ৰী নৰ্থ। এই যিটো 24 ডিগ্ৰী নৰ্থ এইটো কেতিয়াবা অপশ্যনত 24 ৰাউণ্ড ফিগাৰত দিব পাৰে। আৰু যিটো দ্ৰাঘিমাংশ হৈছে 89.5 ডিগ্ৰী ইষ্ট আৰু 96.1 ডিগ্ৰী ইষ্ট। এইটো কেতিয়াবা 90 ডিগ্ৰী বুলি দিব পাৰে আৰু এইটো কেতিয়াবা 96 ডিগ্ৰী বুলি দিব পাৰে। অপশ্যনত যি মতে থাকে আপোনালোকে সেইমতে টিক কৰিব। এতিয়া আমি অসমৰ যি মাটিকালি সেই অসমৰ মাটিকালিৰ বিষয়ে অলপ চাম। ইয়াৰ পৰা বিভিন্ন ধৰণে কুৱেশ্যন সুধিব পাৰে। অসমৰ মাটিকালি আমি চিধাচিধিকৈ জানো 78,438 বৰ্গ কিলোমিটাৰ। এতিয়া এই যিখিনি মাটিকালি এই মাটিকালিখিনি উত্তৰ পূব ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ সেইটো হৈছে 29.91%। আৰু ভাৰতৰ মুঠ মাটিকালিৰ কিমান পাৰ্চেণ্ট হ'ব 2.39%। এতিয়া আমি অসমৰ চাৰিসীমাৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ। সকলোৱে জানে, একেবাৰে চিম্পুল কথা, তথাপিতো আপোনালোকৰ ৰিভাইজ হ'ব বুলি ধৰি লৈ পেলাই এইখিনি চাই যাওক। ইয়াৰ পিছত ইণ্টাৰেষ্টিং আহি আছে। পূব দিশত আছে নাগালেণ্ড আৰু মণিপুৰ, পশ্চিম দিশত আছে পশ্চিমবংগ, উত্তৰ দিশত আছে অৰুণাচল প্ৰদেশ আৰু ভূটান, দক্ষিণ দিশত আছে মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, বাংলাদেশ। ঠিক আছে, এতিয়া মই যিকেইটা গোল গোল কৰি দিলোঁ ভূটান আৰু বাংলাদেশ এই দুখন হৈছে বহিৰাষ্ট্ৰ, ফৰেইন কাণ্ট্ৰি। আৰু বাকী যিকেইখন পাইছোঁ নাগালেণ্ড, মণিপুৰ, পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম এইকেইখনটো আমাৰ ভাৰতৰে ৰাজ্য, হয়নে নহয়? এতিয়া ইয়াত যদি আমি চাওঁ যে অসমৰ চুবুৰীয়া যি দুখন ৰাষ্ট্ৰৰ বিষয়ে পালোঁ ভূটান আৰু বাংলাদেশৰ বিষয়ে, কি ক'ব পাৰিম আমি? অসমে দুখন বহিৰাষ্ট্ৰৰ সৈতে সীমা ভাগ বতৰা কৰিছে, বাউণ্ডেৰী শ্বেয়াৰ কৰিছে। ঠিক আছে, ভাগ বতৰা মিনছ শ্বেয়াৰ কৰা। উত্তৰে কৰিছে ভূটানৰ সৈতে
আৰু দক্ষিণে কৰিছে বাংলাদেশৰ সৈতে এতিয়া ভূটানৰ সৈতে অসমৰ মুঠ 5খন জিলাই সীমা ভাগ বতৰা কৰিছে কিন্তু এতিয়ালৈকে কিছুমান আপডেট নোহোৱা ডাটাত আমি 4খন বুলি পাম মানে তাত তামুলপুৰৰ কথাটো ধৰা নাথাকে কিন্তু এতিয়া তামুলপুৰ যেহেতু জিলা হৈ গ'ল সেইকাৰণে আমি 5খন জিলাই সীমা ভাগ বতৰা কৰিছে বুলি আমি পঢ়িব লাগিব ভূটানৰ সৈতে অসমৰ 5খন জিলাই সীমা ভাগ বতৰা কৰিছে এতিয়া আমি যদি অলপ ভালকৈ চাওঁ মেপখন দেখুৱাই দিলে হয়তো আপোনালোকৰ মনত থাকিব এইখন হৈছে ভূটান এতিয়া ভূটানৰ লগত কোনে কোনে সীমা শ্বেয়াৰ কৰিছে চাওক কোকৰাঝাৰ দেখিলে চিৰাং তাৰপিছত আহিলে বাক্সা তাৰপিছত আহিলে তামুলপুৰ আৰু এইখন আহি গ'ল ওদালগুৰি এই যি 5খন পালোঁ 5খনে সীমা শ্বেয়াৰ কৰিছে এতিয়া কিমানকৈ কৰিছে কেনেকৈ কৰিছে তাৰ বিষয়েতো আমি অলপ জানিব লাগিব হয়নে নহয় ভূটানৰ সৈতে অসমৰ জিলাকেইখনে কেনেকৈ কৰিছে চাওক বাক্সা আৰু তামুলপুৰ এই দুখন মিলাই 82.9 কিলোমিটাৰ এই দুখন একেলগে কেলে লিখিলোঁ গম পাইনে বাক্সাৰ পৰা যিহেতু ফাটি পেলাই তামুলপুৰ বনাইছে নহয় জানো এতিয়া মানে ডাটা আপডেট হোৱা নাই যে তামুলপুৰে এক্সট্ৰাকৈ কিমান কৰিছে বা বাক্সা একেলগে কিমান কৰিছে সেইকাৰণে আগতে বাক্সা বুলিয়ে আছিলে বাক্সা 82.9 কিলোমিটাৰ বুলি আছিলে ময়ো সেইকাৰণে বাক্সা আৰু তামুলপুৰ বুলি লগাই 82.9 কিলোমিটাৰ দেখুৱাই থৈছোঁ আপোনালোকে কিন্তু বেলেগ ডাটাত অকল বাক্সা বুলি পাব নেক্সট চিৰাঙৰ লগত চাওক 70.7 কিলোমিটাৰ কোকৰাঝাৰ তাৰ লগত 61.4 কিলোমিটাৰ আৰু ওদালগুৰিৰ লগত কৰিছে 50.8 কিলোমিটাৰ এই বস্তুকেইটা কিন্তু মই চিৰিয়েলি দি থৈছোঁ বেছিৰ পৰা কমলে মন কৰিব বস্তুটো আৰু মুঠ সীমা শ্বেয়াৰ কৰিছে 265.8 কিলোমিটাৰ ইয়াৰ ওপৰত কুৱেশ্যন বনি যাব পাৰে এতিয়া যদি আমি বাংলাদেশে অসমৰ কোন কেইখন জিলাৰ লগত সীমা ভাগ বতৰা কৰিছে উলিয়াবলৈ চেষ্টা কৰোঁ কি আছে এইফালে কৰিমগঞ্জ পালোঁ তাৰপিছত আমি কাছাৰ পাম এনেকৈ এইখন মেঘালয় আছে হয়নে কাছাৰেও অলপ টাচ কৰিছে তাৰপিছত আমি এইফালে পাই যাম ধুবুৰী আৰু এইখন দেখিছেনে চাউথ চালমাৰা মানকাছাৰ মানে টোটেল কেইখন পালোঁ 4খনে কি কৰিছে বাংলাদেশৰ লগত সীমাৰ ভাগ বতৰা কৰিছে এতিয়া আমি ইয়াৰ বিষয়ে অকণমান ডিটেইলছত পঢ়িম বাংলাদেশৰ সৈতে অসমৰ 4খন জিলাই সীমা ভাগ বতৰা কৰিছে ধুবুৰী আৰু দক্ষিণ শালমৰা মানকাছাৰে মুঠ কৰিছে 141.9 কিলোমিটাৰ কৰিমগঞ্জই সীমা ভাগ বতৰা কৰিছে 98.3 কিলোমিটাৰ আৰু কাছাৰে কৰিছে 27.3 কিলোমিটাৰ টোটেল হৈ গ'ল আপোনাৰ 267.5 কিলোমিটাৰ এতিয়া কোনে বেছিকৈ কৰিলে বাৰু ইয়াৰ আগতো কিমান পাইছিলোঁ ভূটানে কৰিছিলে 265.8 কিলোমিটাৰ আৰু বাংলাদেশে কৰিলে 267.5 কিলোমিটাৰ মানে বাংলাদেশে বেছিকৈ কৰিছে কিন্তু জিলাৰ সংখ্যা হিচাপে কোনে বেছিকৈ কৰিছে ভূটানে কৰিছে বাংলাদেশে কেইখনৰ লগত কৰিছিলে 4খনৰ লগত আৰু ভূটানে 5খনৰ লগত কুৱেশ্যন বনি যাব কিন্তু এনেকুৱাবিলাকে আমি লিখি দিছোঁ চাওক অসমৰ মুঠ 9খন জিলাই বহিৰাষ্ট্ৰৰ সৈতে সীমা ভাগ বতৰা কৰিছে বহুবিলাক ডাটাত আপোনালোকে 8খন বুলি পাব কাৰণ তাত তামোলপুৰক ধৰি ৰখা নাই আপোনালোকৰ যদি অপশ্যনত আহে 8খন বুলি 9টো যদি অপশ্যনত নাথাকে তেনেহ'লে 8টোকে আপোনালোকে টিক কৰিব উপায় নাই 9খন জিলাৰ ভূটানে কৰিছে 5খনৰ লগত আৰু বাংলাদেশে কৰিছে 4খনৰ লগত মুঠ ভাগ বতৰা কৰা সীমাৰ পৰিমাণ হৈছে 533.3 কিলোমিটাৰ এইটো কুৱেশ্যনত সুধিব পাৰে ভূটানে অসমৰ আটাইতকৈ বেছি জিলাৰ লগত কৰিছে কেইখনৰ লগত কৰিছে 5খনৰ লগত কৰিছে আমি অলপ আগবাঢ়ি যাওঁ এতিয়া অসমে বহিৰাষ্ট্ৰৰ লগত কি কৰিলে গম পালোঁ এইবাৰ আমি নিজৰ উত্তৰ পূবৰ ৰাজ্য বা ভাৰতৰে বিভিন্ন ৰাজ্যৰ লগতনো কেনেকৈ সীমা ভাগ বতৰা কৰিছে তাৰ বিষয়ে অলপ পঢ়িম অসমে মুঠ 7খন ৰাজ্যৰ লগত সীমা ভাগ বতৰা কৰিছে ভাৰতৰ 7খন ৰাজ্যৰ লগত মেঘালয়ৰ লগত কৰিছে 884.9 কিলোমিটাৰ অৰুণাচলৰ লগত কৰিছে 804.1 কিলোমিটাৰ এনেকৈ কৰি মই চিৰিয়েলত সজাই থৈছোঁ মানে বেছিৰ পৰা কমলৈ আপোনালোকে ইয়াত অকল মেঘালয়টো মনত ৰাখিব আৰু ত্ৰিপুৰাটো মনত ৰাখিব ইয়াৰ পৰা কুৱেশ্যন সুধিব পাৰে মাজৰখিনি ইমান কুৱেশ্যন নুসুধে তথাপিতো মই দিব লাগে মোৰ দায়িত্বটো দিয়া সেইকাৰণে আপোনালোকক দি দিছোঁ বিশেষকৈ আপোনালোকে মেঘালয় আৰু ত্ৰিপুৰা মনত ৰাখিব মেঘালয়ে আটাইতকৈ বেছিকৈ কৰিছে আৰু ত্ৰিপুৰাই আটাইতকৈ কমকৈ কৰিছে এতিয়া নৰ্থ ইষ্টৰ বাহিৰেও এখন ৰাজ্যই কিন্তু আমাৰ লগত কি কৰিছে অসমৰ লগত সীমা ভাগ বতৰা কৰিছে সেইখনৰ নাম হৈছে পশ্চিম বংগ এইটো কুৱেশ্যনত সুধিব পাৰে কেতিয়াবা এতিয়া আপোনালোকক যদি দিয়ে যে অসমৰ লগত সীমা ভাগ বতৰা কৰাৰ ওপৰত নিৰ্ভৰ কৰি কোনে বেছিকৈ কৰিছে কোনে কমকৈ কৰিছে মানে যদি চিৰিয়েলকৈ যদি সজাবলৈ দিয়ে তেনেহ'লে আপোনালোকে পাৰিব লাগিব সেইকাৰণে এইটো সুন্দৰকৈ চাই যাব এতিয়া এই 7খন ৰাজ্যই মুঠ কিমান সীমা শ্বেয়াৰ কৰিলে জানেনে 2741.3 কিলোমিটাৰ এইটো কুৱেশ্যনত সুধিব পাৰে এই যি 7খন ৰাজ্য এই 7খন ৰাজ্যই অসমৰ মুঠ 24খন জিলাৰ লগত নিজৰ সীমা ভাগ বতৰা কৰি আছে তাৰ বিষয়ে আমি অলপতো জানিব লাগিব হয়নে নহয় প্ৰথমতে আমি অৰুণাচল প্ৰদেশৰ লগত অসমৰনো কোন কেইখন জিলাই সীমা ভাগ বতৰা কৰিছে তাৰ বিষয়ে অকণমান চাম চাওক অৰুণাচলৰ লগত আটাইতকৈ সীমা শ্বেয়াৰ কৰিছে তিনিচুকীয়া জিলাই 282.80 কিলোমিটাৰ মানে 283 ওচৰা-ওচৰি তেনেকৈ মনত ৰাখিব আৰু চৰাইদেৱে কৰিছে আটাইতকৈ কম সেইটো হৈছে 26.80 কিলোমিটাৰ মাজৰখিনি মই দিয়া নাই এনেই আপোনালোকৰ মানে টেনশ্যন দিব বিচৰা নাই কিমান মনত ৰাখিব সেইকাৰণে
সকলোতকৈ ডাঙৰটো তিনিচুকীয়াটো আৰু সকলোতকৈ সৰু মানে কমকৈ কৰাটো চৰাইদেউ, এই দুখন মনত ৰাখিব। আৰু মাজৰখিনি কিন্তু মই চিৰিয়েলি দি থৈছোঁ, যাতে আপোনালোকৰ পৰীক্ষাত যদি সোধে যে কোনে কিমান সীমা শ্বেয়াৰ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি এইখিনি চিৰিয়েল কৰা, এইখিনি সজোৱা, তেতিয়া আপোনালোকৰ যাতে খেলি মেলি নালাগে, সেইকাৰণে মই চিৰিয়েলকৈ দি ৰাখিছোঁ। তাৰপিছত নাগালেণ্ডৰ সৈতে যোৰহাট কিমান 128.50 কিলোমিটাৰ, আৰু একেবাৰে কমকৈ কৰিছে চৰাইদেৱে, কিমান কৰিছে 34 কিলোমিটাৰ। তাৰ বাকী 2 নম্বৰ ৰাখিছোঁ গোলাঘাট, 3 নম্বৰ কাৰ্বি আংলং, 4 নম্বৰ শিৱসাগৰ, 5 নম্বৰ ডিমা হাছাও। আপোনালোকে এই জিলাকেইখনৰ নাম মনত ৰাখিলে হ'ল, কেতিয়াবা প্ৰশ্নত হয়তো সুধি দিব পাৰে নাগালেণ্ডৰ সৈতে তলৰ কোনখন জিলাই সীমা ভাগ বতৰা কৰা নাই, কি কৰিব তেতিয়া, সেইকাৰণে সম্পূৰ্ণকৈ মনত ৰাখিব। তাৰপিছত মেঘালয়ৰ সৈতে আটাইতকৈ বেছিকৈ কৰিছে কামৰূপে, কামৰূপ গ্ৰাম্যৰ কথা কৈছোঁ দেই, এইখন 200.9 কিলোমিটাৰ কৰিছে, আৰু আটাইতকৈ কমকৈ কৰিছে মৰিগাঁৱে 14.50 কিলোমিটাৰ। প্ৰশ্নটো সুধি দিব পাৰে যে তলৰ কোনখনে কৰিছে বা তলৰ কোন কেইখন ৰাজ্যই কৰিছে, তেতিয়া 5খনমানৰ নাম দি থ'ব, তাতে উল্টা পুল্টাকৈ নাম দিব, সেইকাৰণে সম্পূৰ্ণকৈ আপোনালোকে মনত ৰাখিবই লাগিব। অন্ততঃ আপোনালোকে এই জিলাকেইখনৰ নাম মনত ৰাখক, কিমান এৰিয়া আছে সেইবিলাক মনত ৰাখিব নালাগে, বা কিমান দৈৰ্ঘ্য ভাগ বতৰা কৰিছে সেইবিলাক মনত নাৰাখিলেও একো নাই, কিন্তু ডিষ্ট্ৰিক্টৰ নাম মনত ৰাখক চিৰিয়েলি। তাৰপিছত মণিপুৰৰ সৈতে কোনে কোনে কৰিছে, কাছাৰে কৰিছে আৰু ডিমা হাছাৱে কৰিছে। মিজোৰামৰ সৈতে কোনে কোনে কৰিছে, হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জই কৰিছে। তাৰপিছত পশ্চিমবংগৰ সৈতে কোনে কোনে কৰিছে, ধুবুৰী, কোকৰাঝাৰে কৰিছে, আৰু ত্ৰিপুৰাৰ সৈতে কৰিছে কৰিমগঞ্জই। ইয়াৰ পিছৰ খণ্ডত আমি অসমৰ বিভিন্ন জিলাসমূহ কেনেকৈ গঠন হৈছিলে, পূৰ্বৰ পৰা অসমখননো কেনেকৈ আহি আহি বৰ্তমানৰ অৱস্থাটো পাইছে, তাৰ বিষয়ে আলোচনা কৰিম। যথেষ্ট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আৰু আজিৰ একেবাৰে শেষলৈ আপোনালোকৰ সৈতে কেইটামান একেবাৰে চিম্পুল কথা আলোচনা কৰিব বিচাৰিছোঁ, যাতে আপোনালোকৰ পুনৰ এবাৰ মনত পৰি যায়। ৰাজ্যিক জন্তু অসমৰ হৈছে এশিঙীয়া গড়, অসমৰ ৰাজ্যিক চৰাই হৈছে দেওহাঁহ, ৰাজ্যিক ফুল হৈছে কপৌ ফুল, ৰাজ্যিক বৃক্ষ হৈছে হুলুং, আৰু ৰাজ্যিক ফল হৈছে কাজিনেমু। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব, আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।